তিনিচুকীয়াৰ হোটেল এৰমাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল অনুষ্ঠিত শনিবাৰে দুপৰীয়া প্ৰায় 2 বজাত তিনিচুকীয়াৰ হোটেল এৰমাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল অনুষ্ঠিত কৰে সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা বিভিন্ন আঁচনিৰ সন্দৰ্ভত সৰব হৈ পৰে জুবিন গাৰ্গৰ তদন্তৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ মোৰ নাম লৈ থাকে আৰু পাকিস্তানৰ কথা কৈ থাকে আজি 1 বছৰ হৈ গ'ল মোৰ বিৰুদ্ধে কোনো তথ্য দিব নোৱাৰিলে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেলত মন্তব্য কৰে ছিংগাপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ঘনিষ্ঠসকলৰ নাম চাৰ্জশ্বিটৰ পৰা কেনেকৈ কৰ্তন হল সেয়া ৰহস্যজনক বুলিও কয় সভাপতিগৰাকীয়ে কেনেকৈ সিদ্ধান্ত লোৱা হ'ল যে ছিংগাপুৰৰ যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ থকা অসমীয়াবোৰ আছে তেওঁলোকৰ নাম চাৰ্জশ্বিটৰ ভিতৰত থাকিব নালাগে কিন্তু কেনেকৈ সিদ্ধান্ত লোৱা গ'ল যে ইহঁতৰ ভিতৰত যে যোনে ইয়াত বুক কৰিছে মইতো নাভাবোঁ যে আমাৰ অসমৰ পৰা যোৱা মানুহবোৰ ছিংগাপুৰত গৈ ইয়ট বুক কৰিব জানে নে ইয়টটোলৈ ক'ত যাব লাগে সেইটো তেওঁলোকে সেইটো তেওঁলোকৰ যিসকল তাত আছে ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ লগত ভাল তেওঁলোকেহে ইয়ট বুক কৰিব পাৰে তেওঁলোকে ক'ব পাৰে ইয়টটো লৈ ক'ত যাব লাগে আমাৰ অসমৰ মানুহ কেনেকৈ গম পাব কিন্তু কিবা কাৰণত তেওঁলোকৰ নাম মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে চাৰ্জশ্বিটৰ ভিতৰত তো এই চাৰ্জশ্বিট এনেকুৱা চাৰ্জশ্বিটৰ পৰা পলাবলৈহে আজি মোৰ নাম লৈ আছে এই চাৰ্জশ্বিট দিয়াৰ পিছত তেওঁলোকৰ দায়িত্ব সামৰিলে নেকি আৰু কাম নাই চৰকাৰৰ চাৰ্জশ্বিট কি হ'ল কেনেকৈ হ'ল এতিয়া কোৰ্টত গৈতো যেতিয়া উকিলে প্ৰশ্ন কৰিব তেতিয়া আমি গম পাই যাম কিমান শুদ্ধভাৱে তদন্ত কৰিলে কিমান তেওঁলোকে এভিডেঞ্চ বাস্তৱভাৱে সংৰক্ষণ কৰিলে যিবোৰ এলিগেশ্যন যিবোৰ FIR প্ৰমাণ কৰিবলৈ সেই হিচাপে তেওঁলোকে শুদ্ধ ইনভেষ্টিগেশ্যন কৰিছে নাই কৰে ফুল প্ৰুফ এভিডেঞ্চ জমা কৰিছে নাই কৰে এইটোতো গম ওলাই যাব মুখ্যমন্ত্ৰীও জানে সেইকাৰণে তাৰ পৰা পলাবলৈ হ'লে ক'বলৈ বিচাৰে যে তেওঁৰ সেই কামটো হৈ গ'ল কোৱা নাই নেকি এতিয়া মোৰ কামটো হৈ গ'ল ক'ত হৈ গ'ল এতিয়া পৰীক্ষা হ'বহে পৰীক্ষা হোৱাৰ আগতে তেওঁ কৈছে মই পালোঁ এই ক্লাছ এই পৰীক্ষা এতিয়া হ'ব তদন্ত কেনেকৈ হ'ল এভিডেঞ্চ কি জমা কৰিলে কি ৰেকৰ্ডত আছে প্ৰমাণ কৰিব পাৰিব নে নোৱাৰিব তেতিয়াই ক'ব পাৰিম হয় বাস্তৱ ভাল কাম কৰি তেওঁ নিজে জানে যে তদন্ত চাৰ্জশ্বিটৰ ক্ষেত্ৰত যথেষ্ট প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন ইতিমধ্যে অধিবক্তাসকলে গুৱাহাটী অধিবক্তাসকলে উত্থাপন কৰি আছে নিজৰ তাৰ পৰা পলাবলৈ এতিয়া মোৰ নাম খোলা 1 বছৰ হৈ গ'ল একো প্ৰমাণে দিব পৰা নাই মোৰ মাত্ৰ সেই নিজৰ বিফলতাৰ পৰা পলাবলৈ এইখিনি কাম কৰিছে ধন্যবাদ